মুখ্যমন্ত্ৰী স্বনিৰ্ভৰশীল যোজনা অৰ্থাৎ CM টিপুলে এই আঁচনিত যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিছিল সেই সকল প্ৰাৰ্থীৰ 1,00,000ৰ ভিতৰত 25,238 গৰাকীক এই চৰকাৰী অনুদান আগবঢ়াব আৰু বাকী থাকি যোৱা যি 75,000 ইতিমধ্যে এপ্লাই হৈ থকা প্ৰাৰ্থীসকলক কোনো নিৰ্দিষ্টকৈ জনোৱা নাছিল যে বাকী থাকি যোৱা 75,000 কেণ্ডিডেটে পুনৰ আকৌ এপ্লাই কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটি মন্তব্য নিৰ্দিষ্ট আছিল যে এই CM টিপুলে আঁচনিৰ নতুনকৈ এপ্লাই বা ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু বাকী থাকি যোৱা যি 25,000 বিষয়ে কোনো ধৰণৰ সংবাদ মাধ্যমত সুনিৰ্দিষ্টভাৱে এই ভাৱ প্ৰকাশ কৰা বা কোৱা নাছিল। আগত এই আঁচনিত যিসকল প্ৰাৰ্থী নিৰ্বাচিত হৈ এই চৰকাৰী অনুদান লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত যি বিভিন্ন সংবাদ মাধ্যমেৰে আমি জানিবলৈ পোৱা চৰকাৰী যি খামখেয়ালী ৰাজনৈতিক বিষয় লৈ এনেধৰণৰ যাতে পিছলৈ এই আঁচনিখনৰ নিৰ্বাচনীত যাতে নহয় সেয়েহে আৰু এই আঁচনিৰ যোগ্য প্ৰাৰ্থীক এই চৰকাৰী অনুদান আৰু সাহায্য আগবঢ়ায় সেয়েহে বিভিন্ন দল সংগঠন আৰু বিভিন্ন সংবাদ মাধ্যমৰ মাজেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনায় যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ যি বাকী থাকি যোৱা 75,000 এপ্লিকেশ্যনসমূহ পুনৰ ৰি-এপ্লাই নকৰাকৈ এই আঁচনিখনত যাতে পুনৰাই গ্ৰহণ কৰি লয় আৰু এই আঁচনিখনত উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰি এই আঁচনিখনৰ সুবিধা দি আঁচনিখনৰ সফল ৰূপায়ণ কৰে যেন সেয়েহে আমি সকলোৱে মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাওঁ। বন্ধুসকল, ভিডিঅ'টি আজিলৈ ইমানেই আছিল। পিছলৈ এনেধৰণৰ খা-খবৰসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই ল'ব। ধন্যবাদ।